নমস্কাৰ, মই গকুল হালৈ। আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি আলোচনা কৰিব বিচাৰিছোঁ জবা ফুলৰ বিষয়ে। জবা ফুল আপোনালোকৰ সকলোৰে প্ৰিয় এবিধ ফুল, কাৰণ জবা ফুল বিভিন্ন ৰং বিভিন্ন আকাৰৰ পোৱা যায়। ইয়াত মই এজোপা জবা ফুলৰ ডাল ইয়াতে কাটি আনিছোঁ আৰু আপোনালোকক মই আজি দেখাম জুন, জুলাই, আগষ্ট মাহত জবা ফুলৰ ডাল কেনেকৈ আপোনালোকে কাটি ইয়াৰ পৰা নতুনকৈ পুলি প্ৰস্তুত কৰিব পাৰিব। আহক ভিডিঅ'ৰ মাজলৈ যাওঁ। জবা ফুলৰ পুলি বনাবলৈ আমাক জবা ফুলৰ এটি ডাল লাগিব। এই ধৰণৰ আমি ডাল এনেকৈ লৈ ল'ম। পেঞ্চিল সাইজৰ ডাল হ'লে বেছি ভাল। আৰু এই ডালবিলাক এতিয়া 2-3 ইঞ্চি দীঘলকৈ কাটিম খুব সুন্দৰভাৱে, আৰু 45 ডিগ্ৰী এংগল কৰি কাটিম। মই আপোনালোকক কেনেকৈ কাটিব লাগে দেখাই আছোঁ। এইবিলাক ডাল আছে, ডালবিলাক আমি এই ধৰণে 45 ডিগ্ৰী এংগল কৰি কাটিম। এনেকৈ 2 পৰা 3 ইঞ্চি দীঘলকৈ। ইয়াত আৰু এটি ডাল মই এনেকৈ কাটিছোঁ। আৰু ডালবিলাক যিবিলাক গাঁঠি থাকে ইয়াৰ গাঁঠিৰ তলত কাটিব। এনেকৈ 2-3 ইঞ্চি দীঘলকৈ কাটিব। আপোনালোকে যি প্ৰজাতিৰে জবা ফুল যি কালাৰৰ প্ৰপাগেশ্যন কৰিব বিচাৰে এই ধৰণে ডাল কাটিব। ইয়াতে আপোনালোকক 4টা ডাল প্ৰপাগেশ্যন কৰি দেখাওঁ। মই এই 4টা ডাল লৈছোঁ। এতিয়া আপোনালোকক দেখাম কেনেকৈ এইকেইটা আপোনালোকে নতুন পুলি প্ৰস্তুত কৰিব ইয়াৰ পৰা। এই কাটিং 4টা লগাবলৈ মই ইয়াতে বালিয়া মাটি মই ভৰাই লৈছোঁ। এনেকৈ আপোনালোকে 1 টাইম গ্লাছ ল'ব পাৰে, আৰু মন কৰিব তলফালে বিন্ধা কৰি ল'ব লাগিব। ইয়াতে মই এনেকৈ 4টা পাত্ৰতে বালিয়া মাটি ভৰাই লৈছোঁ। আৰু এতিয়া কাটিংবিলাক মই ৰুটিং হৰমন কাটিং এইদিনা মই ৰুটিং হৰমনটো ব্যৱহাৰ কৰিম। ইয়াতে মই সুবিধাৰ কাৰণে উলিয়াই লৈছোঁ। এনেকৈ ৰুটিং হৰমন মই লগাই ল'ম। আপোনালোকে ৰুটিং হৰমনৰ পৰিৱৰ্তে এল'ভেৰাৰ জেল লগাব পাৰে, মৌ লগাব পাৰে। এইবিলাক নেচাৰেল ৰুটিং হৰমন, ডালচেনি পাউডাৰ এইবিলাক লগাব পাৰে। ৰুটিং হৰমন লগোৱাৰ পিছত এনেকৈ পাত্ৰবিলাকত বিন্ধা কৰি ল'ব। 1 পৰা 1.5 ইঞ্চি গভীৰ হ'লে ভাল। সুন্দৰভাৱে বিন্ধাকেইটা কৰি লোৱাৰ পিছত প্ৰতিটোতে এটাকৈ কাটিং মই লগাইছোঁ। কাটিংবিলাক লগোৱাৰ পিছত জেণ্টলি প্ৰেছ কৰি দিব চাৰিওফালৰ পৰা আঙুলিৰে। কাটিংবিলাক লগোৱাৰ পিছত আপোনালোকে পানী দিব লাগিব। প্ৰথম দিনা পানী একেবাৰে ফুলকৈ পানী দিব। ইয়াতে এইদৰে পানী দি পোনপটীয়াভাৱে পোহৰ পৰা ৰ'দ নপৰা ঠাইত আপোনালোকে ৰাখিব এইবিলাক। আৰু এতিয়া মই আজিৰ পৰা 30 দিন আগত এই ধৰণে বেলেগ বেলেগ ভেৰাইটিৰ কিছুমান জবা ফুলৰ কাটিং লগাইছিলোঁ। আৰু আপোনালোকে ইয়াত ৰিজাল্টবিলাক চাওক। এইটো এটা বেলেগ ভেৰাইটি, এইটো এটা বেলেগ ভেৰাইটি। প্ৰত্যেকটোৰে পাত বেলেগ বেলেগ আপোনালোকে দেখিলে বুজিব। এইখিনি এনেকৈ মই কৰিছোঁ এনেকৈ এমাহ আগত। আৰু ইয়াৰে এটি মই আপোনালোকক দেখাইছোঁ কি ধৰণে ইয়াৰ ৰুট ডেভেলপ হৈছে। এয়া চাওক, মই এনেকৈ বালিয়া মাটিতে কৰিছোঁ। এইটো আপোনালোকক মই ফালি দেখাইছোঁ। আৰু এয়া চাওক, সুন্দৰ ৰুট ডেভেলপমেণ্ট। এয়া এমাহত এই ধৰণে হৈছে। এতিয়া এই যিবিলাক আপোনালোকে কাটিং এমাহ পিছত লগাব, এইবিলাক ৰিপৰ্টিং কৰাৰ সময়ত
মন কৰিবলগীয়া কথা হ'ল ইয়াত যিখিনি সইল মিক্সিং আপোনালোকে ব্যৱহাৰ কৰিব সইল মিক্সিঙৰ ওপৰত ইয়াতে মই 30% ভাৰ্মি কম্পোষ্ট দিছোঁ আৰু 60% মই ইয়াতে নৰ্মেল সইল দিছোঁ আৰু 10% মই লগতে পাত পচা সাৰ ব্যৱহাৰ কৰিছোঁ গতিকে এই ধৰণে আপোনালোকে মিশ্ৰণ বনাই ল'ব বনাই লোৱাৰ পিছত আপোনালোকে এই ধৰণৰ পাত্ৰত আপোনালোকে ৰোপণ কৰিব পাৰে এনেকৈ আপোনালোকে ৰোপণ কৰিব আৰু এই ৰিপোৰ্টিং কৰা পুলিটো আপোনালোকে পোনপটীয়াভাৱে ৰ'দত নাৰাখিব 3-4 দিনৰ বাবে ছাট থৈ দিব আৰু ইয়াকো সুন্দৰভাৱে পানী দি দিব ইয়াত পানী দিয়াৰ পিছত 3-4 দিনৰ বাবে ছাট ৰাখি দিব তাৰ পিছত লাহে লাহে আপোনালোকে ইয়াক ৰ'দত উলিয়াই দিব পাৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ